গুড মৰ্নিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে অসমীয়া ডেইলি ৰাশিফল চেনেললৈ স্বাগতম জনাইছোঁ। আজি দেওবাৰ 2025 জানুৱাৰী মাহৰ 19 তাৰিখ আৰু অসমীয়া মাঘ মাহৰ 5 তাৰিখ। আজি তিথি পঞ্চমী, পক্ষ কৃষ্ণপক্ষ। আজি সূৰ্য উদয় হ'ব 6:16 আৰু সূৰ্য অস্ত যাব 4:51। এতিয়া আহিছোঁ ৰাশিফলসমূহলৈ। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বহুত দিনৰ পৰা চলি থকা বেমাৰৰ পৰা ৰেহাই পাব পাৰে। গহনা আৰু পুৰণি ঐতিহাসিক বস্তুৰ ব্যৱসায়ত ধন নিৱেশ কৰিলে লাভান্বিত হ'ব আৰু সমৃদ্ধিবান হ'ব। আপুনি নিজৰ ঘৰ আৰু তাৰ আশে পাশে আজি কিবা পৰিৱৰ্তন আনিব পাৰে। প্ৰেম এক পবিত্ৰ সম্পৰ্ক। ইয়াত কাকো কাৰো তলতীয়াৰ দৰে ব্যৱহাৰ নকৰিব। আপোনাৰ ঘৰৰ মানুহ আজি আপোনাৰ লগত বহুতো সমস্যা ভাগ বতৰা কৰিব পাৰে, কিন্তু আপুনি নিজৰ পৃথিৱীতেই মছগুল হৈ থাকিব আৰু খালী সময়ত কিছুমান এনেকুৱা কাম কৰিব যিবোৰ কাম কৰি আপুনি সঁচাকৈ আনন্দ লাভ কৰিব। তেখেতৰ জন্মদিন পাহৰি যোৱা বাবে আপোনাৰ আৰু জীৱনসংগীৰ মাজত কাজিয়া হোৱাৰ সম্ভাৱনা আছে, কিন্তু অন্তত সকলো বাক বিতণ্ডতা ভাল হৈ যাব। আজি আপোনাৰ ব্যক্তিত্ব অন্য মানুহক নিৰাশ কৰিব পাৰে, সেয়ে নিজৰ ব্যক্তিত্বত আপুনি এক ধনাত্মক পৰিৱৰ্তন অনাৰ দৰকাৰ। প্ৰেম জীৱনক স্মৰণীয় কৰিবৰ বাবে প্ৰেমিকাক দেখা কৰিব যোৱাৰ আগত মৌ সেৱন কৰক। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনাৰ ফূৰ্তিৰ সৰু সৰু যাত্ৰাবোৰে আৰু সামাজিক মেল মিটিং আদিয়ে সুখ আৰু সন্তুষ্টি প্ৰদান কৰিব। নিৱেশ কৰাটো বহুতবাৰ লাভদায়ক বুলি প্ৰমাণিত হয়। আজি আপুনি এই কথাটো বুজি পোৱা দৰকাৰ, কাৰণ পুৰণি নিৱেশৰ পৰা আজি আপোনাৰ লাভ হ'ব পাৰে। আপোনাৰ জীৱনসংগীৰ বোজা দূৰ কৰিবলৈ আপুনি ঘৰুৱা কাম কাজত তেখেতক সহায় কৰিব। ইয়াৰ ফলত আপোনাৰ লগত কাম কৰাৰ আনন্দ অনুভৱ কৰিব আৰু এক অজান সম্পৰ্ক অনুভৱ কৰিব। আজিৰ দিনাখন নিজৰ প্ৰিয়জনৰ ভাৱনাক বুজাৰ চেষ্টা কৰক। নতুন বিচাৰ আৰু চিন্তা পৰীক্ষা কৰাৰ বহুত ভাল সময়। এইটো কথন আছে যে মহিলা শুক্ৰ আৰু পুৰুষ মংগল গ্ৰহৰ বাসিন্দা, কিন্তু আজিৰ দিনা বিবাহিত শুক্ৰ আৰু মংগল পৰস্পৰৰ লগত সংযুক্ত হৈ যাব। প্ৰয়োজনতকৈ অধিক খোৱাটো আপোনাৰ শৰীৰৰ শক্তিৰ বাবে বেয়া, সেইবাবে গোটেই দিন নিজকে সক্ৰিয় কৰি ৰাখক। ঈশ্বৰৰ উপস্থিতি অনুভৱ কৰিবলৈ বিশেষভাৱে সক্ষম ব্যক্তিক সহায় কৰক। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ নিজৰ জীৱনসংগীৰ কথাত হস্তক্ষেপ কৰা বন্ধ কৰক। নিজৰ কামত কাম ৰাখিলেই আপোনাৰ ভাল হ'ব। অলপ দখল দিলে একো নাই, ইয়াতকৈ বেছি দিলে নিৰ্ভৰতা বাঢ়িব পাৰে। আপোনাৰ ধাৰণাৰ ফলত লাভ হ'ব পাৰে। আপোনাৰ জ্ঞান আৰু পৰিহাস আপোনাৰ ওচৰৰ চাৰিওফালৰ লোককো প্ৰভাৱিত কৰিব। স্পষ্টকৈ বুজাৰ পিছতহে আপুনি আপোনাৰ পত্নী অথবা গিৰিয়েকক ভাৱনাত্মকভাৱে সহায় কৰিব পাৰিব। সন্ধিয়া বহুত দেৰি পিছত আপুনি বহুত দূৰৰ পৰা ভাল খবৰ এটা শুনিবলৈ পাব। আপুনি আৰু আপোনাৰ জীৱনলগৰী পৰস্পৰৰ লগত আজি ধুনীয়া ভাৱনাসমূহ ব্যক্ত কৰিব। কোনোবা ঘনিষ্ঠ এজনক লৈ আপুনি আজি নিৰাশ হ'ব পাৰে। ৰঙা ৰঙৰ বটলত পানী ভৰাই ৰ'দত থওক, পিছত সেই পানী সেৱন কৰিলে স্বাস্থ্য ভালে থাকিব। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজি অফিচৰ পৰা সোনকালে ওলাব চেষ্টা কৰক আৰু সেই কাম কৰক যি কাম আপোনাৰ কৰি সঁচাকৈ ভাল লাগে। আৰ্থিক দিশত শুধৰণি আনিবৰ বাবে আপুনি বহুত সহজতে বহুত সময়ৰ পৰা থকা বিল আৰু ধাৰ পৰিশোধ কৰিব পাৰিব। পৰিয়ালৰ কোনোবা মহিলা সদস্যৰ স্বাস্থ্য চিন্তাৰ কাৰণ হৈ উঠিব পাৰে। আজি আপোনাৰ প্ৰিয়জন আপোনাৰ অস্থিৰ স্বভাৱৰ বাবে আপোনাৰ লগত কথা বতৰা পাতোতে অধিক সমস্যাৰ সন্মুখীন হ'ব পাৰে। মানুহৰ লগত কথা পাতোতে আজি আপোনাৰ বহুমূল্য সময় বৰবাদ হৈ যাব। আপুনি এনেকুৱা কৰাৰ পৰা আঁতৰি থাকিব। ভাল কমিউনিকেশ্যন নোহোৱাৰ বাবে বহুতো সমস্যাৰ সৃষ্টি হ'ব পাৰে, কিন্তু মিলিজুলি বহি কথা পাতিলে বিষয়বস্তুবোৰ ঠিক হ'ব পাৰে। সদায় একে কাম কৰি থাকিলে যিকোনো মানুহ ভাগৰুৱা অনুভৱ কৰে। আজি আপোনাক এই সমস্যাই বহুত অসুবিধা দিব পাৰে। এটা সুখ শান্তিৰে ভৰা পাৰিবাৰিক জীৱন লাভৰ বাবে এক সুলভ পৰিমাণৰ কেশৰ খোৱা বস্তুত ব্যৱহাৰ কৰক। এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিকালিৰ মনোৰঞ্জনৰ লগত বাহিৰৰ গতিবিধি তথা খেল ধেমালিও সংযোগ কৰিব লাগে। এই ৰাশিৰ যিসকল লোকে বিদেশত ব্যৱসায় কৰে ভাল পৰিমাণৰ অৰ্থ লাভ হ'ব পাৰে। এটা ধুনীয়া সন্ধিয়াৰ বাবে আত্মীয় অথবা বন্ধুবৰ্গ আপোনাৰ ঘৰত আহিব পাৰে। আপুনি উদাৰতা আৰু স্নেহেৰে ভৰা প্ৰেমৰ উপহাৰ পাব পাৰে।
আপুনি আজি অৱসৰ সময় মোবাইল অথবা টিভি চাই শেষ কৰিব। ইয়াৰ ফলত আপোনাৰ জীৱনসংগী বিৰক্ত হৈ পৰিব, কাৰণ আপোনাৰ তেখেতৰ লগত কথা পাতিব সময় নাই। যদি আপুনি বৈবাহিক জীৱনত বহুত দীঘলীয়া সময়ৰ পৰা অসুখী হৈ আছে, তেন্তে আজিৰ দিনাখন আপোনাৰ অৱস্থা ভাল হোৱা যেন অনুভৱ কৰিব। কোনো ফিল্ম বা নাটক চাই আপোনাৰ আজি পাহাৰত যাবলৈ মন যাব পাৰে। মহিলাক সন্মান কৰা শিকক। অকল পৰিয়ালৰ মহিলাই নহয়, সকলো মহিলাকে সমসন্মান দিয়ক। এনে কৰিলে আপোনাৰ স্থিতি সবল হ'ব। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলে উচ্চ কেলৰিযুক্ত খাদ্যৰ পৰা দূৰত থাকিলে আপুনি স্বাস্থ্যসন্মত হৈ থাকিব। পুৰণি নিৱেশৰ বাবে আপোনাৰ আয়ত বহুত বৃদ্ধি হৈ থাকিব। পৰিয়ালৰ সদস্যসমূহৰ প্ৰয়োজনৰ ওপৰত ধ্যান দিয়ক। সিহঁতৰ সুখ দুখৰ অংশীদাৰ হওক, যাতে সিহঁতে অনুভৱ কৰে যে আপুনি সঁচাকৈ সিহঁতক নিজৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ বুলি ভাবে। আজি আপুনি কাৰোবাৰ মন ভাঙি যোৱাৰ পৰা উদ্ধাৰ কৰিব। এই ৰাশিৰ লোকসকল বহুত কৌতূহলদীপক হয়। কেতিয়াবা এইসকল লোক মানুহৰ মাজত থাকি ভাল পায়, কেতিয়াবা অকলে থাকি ভাল পায়। যদিও অকলে সময় অতিবাহিত কৰা কঠিন, তথাপি আজি অলপ সময় অকলে থাকিলে আপোনাৰ ভাল লাগি থাকিব। আজি সম্ভৱপৰ হ'ব পাৰে যে আপুনি আৰু আপোনাৰ জীৱন লগৰী আজি বহুত খৰচ কৰিব পাৰে। তদুপৰি আপুনি এই সময়খিনিৰ ভালকৈয়ে মজা ল'ব পাৰিব। যিকোনো কাম কৰাৰ আগত এইটো ভাবি ল'ব যে ইয়াৰ পৰিণাম আপোনাৰ ওপৰত কি ভাৱে পৰিব। শিৰৰীৰ শিপা বগা কাপোৰত মেৰিয়াই লৈ নিজৰ কাষত ৰাখিলে স্বাস্থ্য ভালে থাকিব। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলে হতাশা আৰু ভাগৰুৱা অনুভৱক নিজৰ ওপৰত প্ৰভাৱ পেলাব নিদিব। যিবিলাক লোকে কোনোবা অজ্ঞাত লোকৰ পৰামৰ্শ অনুযায়ী ক'ৰবাত আৰ্থিক বা অন্য কিবা পণ্য নিৱেশ কৰিছিল, সিহঁতৰ আজি লাভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আজি আপুনি ধৈৰ্যশীলভাৱে চলিব নোৱাৰিব, সেইবাবে সংযমতা ৰাখক, কাৰণ আপোনাৰ ৰুক্ষ ব্যৱহাৰৰ ওচৰৰ পাজৰৰ মানুহক কষ্ট দিব পাৰে। প্ৰেমত আপোনাৰ ৰুক্ষ ব্যৱহাৰৰ বাবে ক্ষমা খুজিব লগা হ'ব পাৰে। সময়ৰ লগত চলাটো আপোনাৰ বাবে খুবেই ভাল, কিন্তু লগতে এইটো কথাও মনত ৰাখিব যে যেতিয়াই আপুনি অৱসৰ সময় পাব, নিজৰ ঘনিষ্ঠজনৰ লগত সেই সময় কটাব। আপোনাৰ জীৱনসংগী আপোনাৰ ওপৰত খং কৰি থাকিব পাৰে, কাৰণ আপুনি কিবা গুৰুত্বপূৰ্ণ কথা তেখেতক ক'বলৈ পাহৰি গৈছে। ভাল বন্ধু কেতিয়াও আপোনাৰ লগ নেৰে, এই কথা আজি আপুনি ভালকৈ বুজি পাব। সিজোৱা মগু যিকোনো দুখীয়া মানুহক খোৱালে স্বাস্থ্য ভালে থাকিব। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল বন্ধুৰ পৰা পোৱা বিশেষ প্ৰশংসাৰে আপোনাৰ আজি সুখৰ এটা কাৰক বনিব, কাৰণ আপুনি নিজকে গছৰ নিচিনা বনাই লৈছে, যিয়ে অনবৰতে ৰ'দত থিয় হৈ সেই ৰ'দ সহ্য কৰি বেলেগক অনবৰতে চাহ দি থাকে। নিজৰ দৈনন্দিন খৰচত নিয়ন্ত্ৰণ ৰাখক আৰু আজি হাত বুলি ব্যয় কৰাৰ পৰা পৰিত্ৰাণ পাওক। আপোনাৰ জীৱনসংগীৰ লগত অধিক বুজাবুজি কৰিলে আপোনাৰ জীৱনত সুখ, সন্তুষ্টি আৰু সমৃদ্ধিৰ আগমন হ'ব। প্ৰেমত নিৰাশাই আপোনাক বেজাৰ কৰিব পাৰে। আজি ঘৰত অধিকতম সময় আপুনি শুই কটাব পাৰে। সন্ধিয়া সময়ত আপুনি অনুভৱ কৰিব যে আপুনি নিজৰ মূল্যৱান সময় বৰবাদ কৰি দিলে। জীৱনসংগী আপোনাক এইটো কথা বাৰে বাৰে বুজাব খুজি আছে যে আপুনি লগত থকাৰ বাবে তেখেতে কি কি সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। নিসংগতাক নিজৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব নিদিব। ইয়াতকৈ ভাল হ'ব যে আপুনি ক'ৰবাত ফুৰিবলৈ ওলাই যাওক। দুখীয়া আৰু প্ৰয়োজনত থকা ছাত্ৰ ছাত্ৰীসকলৰ মাজত কিতাপ, নোট, স্কুলৰ ইউনিফৰ্ম আৰু লিখিবলৈ ব্যৱহৃত হোৱা সামগ্ৰী বিতৰণ কৰক। এনেকুৱা কাৰ্যৰ ফলত আপোনাৰ বোধৰ ওপৰত ভাল প্ৰভাৱ পৰিব আৰু প্ৰেম জীৱনৰ বাধাসমূহ দূৰ হ'ব। এতিয়া আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ সুখেদি ভৰা ভাল দিন হয়। অন্যক প্ৰভাৱিত কৰিবৰ বাবে প্ৰয়োজনতকৈ অধিক খৰচ নকৰিব। আপোনালোকৰ মাজৰ কোনোবাই গহনা অথবা ঘৰুৱা প্ৰয়োজনীয় বস্তু কিনিব পাৰে। যাক আপুনি ভাল পায় তাইৰ লগত কৰা ব্যৱহাৰে আপোনাৰ সম্বন্ধত দূৰত্ব আনিব পাৰে। ৰাতি আজি আপোনাৰ ঘৰৰ মানুহৰ পৰা দূৰত থাকি ঘৰৰ ছাদত বা ওপৰৰ পাৰ্কত খোজকাঢ়ি ফুৰাটো পচন্দ কৰিব। আপোনাৰ জীৱনসংগী আজি ওচৰ চুবুৰীয়াৰ পৰা শুনা এটা সৰু কথাক তিলৰ পৰা তাল কৰিব পাৰে। আজিৰ দিন যিকোনো ধাৰ্মিক স্থলত সময় অতিবাহিত কৰিলে আপুনি মানসিক শান্তি লাভ কৰিব। প্ৰেমিকাক লগ কৰিব যোৱাৰ আগতে কপালত কেশৰৰ তিলক লগাই ল'লে আপোনালোকৰ সম্পৰ্কত অধিক শক্তিশালী হ'ব। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ পৰিবাৰৰ কিছুমান সদস্য নিজৰ হিংসুক প্ৰবৃত্তিৰ বাবে আপোনাক অসুবিধা দিব পাৰে, কিন্তু আপুনি নিজকে নিয়ন্ত্ৰণ কৰি ৰখা শিকক, নহ'লে অৱস্থা অথবশ্য হ'ব পাৰে। মনত ৰাখিব যে যাক ভাল কৰিব নোৱাৰে সেইটো স্বীকাৰ কৰি লোৱাই ভাল। কোনোবা পুৰণি বন্ধুৱে আজি আপোনাৰ পৰা আৰ্থিক সহায় বিচাৰিব পাৰে,
যদি আপুনি তেখেতক আৰ্থিকভাৱে সহায় কৰে তেন্তে আপোনাৰ আৰ্থিক অৱস্থাও অলপ দুৰ্বল হ'ব পাৰে। আপোনাক সম্পূৰ্ণ আশ্চৰ্যত ৰাখি আপোনাৰ ঢাল হৈ আপোনাৰ ভাই ককায়েক আপোনাৰ সন্মুখত আহিব। আপুনি পৰস্পৰত সুখৰ বাবে পৰস্পৰৰ সহযোগ আৰু লগত মিলি কাম কৰাটো জৰুৰী। মনত ৰাখিব যে সহযোগ জীৱনৰ কেন্দ্ৰবিন্দু হয়। আজি আপোনাৰ প্ৰিয়জনক ক্ষমা কৰিবলৈ নাপাহৰিব। দিনটো কেনেকৈ ভাল কৰা যায় তাৰ বাবে নিজৰ বাবে সময় উলিওৱা শিকক। কোনোবা অচিনাকি ব্যক্তি আপোনাৰ জীৱনত বহুত আগ্ৰহ দেখুৱাব পাৰে, কিন্তু দিনৰ অন্তত আপুনি অনুভৱ কৰিব যে ইয়াত কিবা ভুল আছে। ধনক ইমানো গুৰুত্ব নিদিব যাৰ বাবে আপোনাৰ সম্বন্ধবোৰ বেয়া হৈ যায়। এই কথাটো মনত ৰাখিব, ধন পাব পাৰে কিন্তু সম্বন্ধ ঘূৰাই নাপায়। বগা ৰঙৰ গাই গৰুক ৰুটি খুৱালে আপোনাৰ স্বাস্থ্য ভালে থাকিব। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ভাল জীৱনৰ বাবে নিজৰ স্বাস্থ্য আৰু ব্যক্তিত্বক শুধৰণি অনাৰ চেষ্টা কৰক। আৰ্থিক দিশত আপোনাৰ উন্নতি হ'ব। আজি আপুনি লাভ প্ৰাপ্ত কৰিব পাৰিব কাৰণ পৰিয়ালৰ সদস্য আপোনাৰ ধনাত্মক চিন্তাৰ দ্বাৰা প্ৰভাৱিত হ'ব আৰু তাক প্ৰশংসা কৰিব। পুৰণি স্মৃতিক আকৌ মনত কৰি আপোনাৰ বন্ধুত্বক পুনৰুজ্জীৱিত কৰক আৰু সতেজ কৰাৰ এয়াই উত্তম সময়। অসুবিধাক দ্ৰুতভাৱে সন্মুখীন কৰাৰ আপোনাৰ ক্ষমতা আপোনাক আজি পৰিচয় প্ৰদান কৰিব। আপোনাৰ জীৱনলগৰী সঁচাকৈয়ে আপোনাৰ বাবে দেৱদূতৰ দৰে। আজি এই কথা আপুনি অনুভৱ কৰিব। আজি আপুনি নিজকে প্ৰখৰ বনাব বাবে কোনোবা মহান ব্যক্তিৰ জীৱনী পঢ়িব পাৰে। ঘৰত ৰঙা ৰঙৰ গছ লগাই যত্ন কৰিলে স্বাস্থ্য ভালে থাকিব। এতিয়া আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলে নিসংগতা আৰু হতাশাৰ পৰা পৰিত্ৰাণ পাবলৈ পৰিয়ালৰ লগত সময় অতিবাহিত কৰক। দীৰ্ঘাৱধি নিৱেশৰ পৰা বাচক আৰু নিজৰ বন্ধুৰ লগত বাহিৰত গৈ কিছু সুখৰ মুহূৰ্ত অতিবাহিত কৰক। আপোনাৰ জীৱনসংগীৰ লগত অধিক বুজাবুজি কৰিলে আপোনাৰ জীৱনত সুখ সন্তুষ্টি আৰু সমৃদ্ধিৰ আগমন হ'ব। যিয়ে নকওক কিয় ভালকৈ বুজি আৰু ভাবি চিন্তি কওক, কাৰণ ৰুক্ষ শব্দই শান্তি বিনষ্ট কৰে আৰু প্ৰিয়জনৰ লগত দূৰত্ব বঢ়াই তোলে। এই ৰাশিৰ লোকসকল আজি নিজকে বুজি পোৱা দৰকাৰ। যদি আপোনাৰ অনুভৱ হয় যে এই পৃথিৱীৰ ভিৰৰ মাজত আপুনি হেৰাই গৈছে, তেন্তে নিজৰ বাবে সময় উলিয়াওক আৰু নিজৰ ব্যক্তিত্ব মূল্যায়ন কৰক। আপোনাৰ আৰু আপোনাৰ জীৱনসংগীৰ মাজত কোনোবা অচিনাকিৰ অশান্তিৰ কাৰণ হ'ব পাৰে। অফিচৰ বন্ধুসকলৰ লগত বেছি সময় অতিবাহিত কৰাটো আপোনাৰ বাবে ভাল নহয়। এনেকুৱা কৰিলে আপুনি ঘৰৰ মানুহৰ ক্ষোভৰ চিকাৰ হ'ব। শুদ্ধ মৌৰ সদায় সেৱন কৰিলে স্বাস্থ্য ভালে থাকিব। আজিলৈ ৰাশিফলৰ ভিডিঅ'সমূহ ইমানেই। যদি ভিডিঅ'বিলাক ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ডেইলি ৰাশিফলৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।